দেউতাৰ জীৱনশৈলীটো ইমান আদৰ্শ আছিল তেওঁৰ জীৱনশৈলীটোৱে আমাৰ কাৰণে এটা মানে শিক্ষা আছিল আমি গোটেই শিক্ষাটো তেওঁৰ জীৱনৰ পৰা পাইছিলোঁ আৰু এতিয়া এই বয়সত আমি উপলব্ধি কৰিছোঁ প্ৰথমতে কেতিয়াবা আমি আক্ষেপ কৰিছিলোঁ অন্য সন্তান ল'ৰা ছোৱালীৰ নিচিনা আমাৰ জীৱনটো নাছিল এটা সৰু কথা কৈছোঁ যে আমি যেতিয়া স্কুলত পঢ়িছিলোঁ আমাৰ স্কুলখন আমাৰ ঘৰৰ পৰা আমি গাঁৱৰ স্কুলতে পঢ়া শুনা কৰিছিলোঁ তো আমাৰ হাইস্কুল 1 কিলোমিটাৰতকৈ অকণমান বেছি আছিলে আমাৰ ঘৰৰ পৰা কিন্তু আমাৰ ঘৰত গাড়ীখন দুৱাৰমুখত থাকে দেউতাই কেতিয়াও আমাক গাড়ীৰে স্কুললৈ বাহনেৰে নিয়া নাছিল কাৰণ যেহেতু সেই সময়ত আমাৰ গাঁৱৰ ল'ৰা ছোৱালী বাহন বোলে কাৰো এক বাহন নাছিল আমাৰ জিলাতে নলবাৰী জিলাতে ব্যক্তিগত বাহন খুব কম আছিল গতিকে দেউতাই কেতিয়াও আমাক যে আমি গ্ৰাছৰুটৰ পৰা অন্য ল'ৰা ছোৱালীৰ পৰা আমি যাতে পৃথক ফিল নকৰোঁ আমি যাতে ওপৰত নাথাকোঁ তেওঁ আমাক সেইটো অনুভৱ কৰিব দিয়া নাছিল যে আমি এজন বিশিষ্ট ব্যক্তিৰ বা এজন বিশিষ্ট ব্যক্তিৰ আমি সন্তান এই কথাটো আমাক উপলব্ধি কৰিব নিদিয়াকৈ ৰাখিছিল এইটোৱে আছিল দেউতাৰ আপোনালোকে উমান পাইছে যে তেওঁ কিমান নৰম আৰু কিমান গ্ৰাছৰুট লেভেলৰ সৰল মানুহ আছিলে Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.